গুৱাহাটীৰ আশে-পাশে থকা ধুনীয়া ৰিজৰ্টবোৰৰ ভিতৰত আৰু এখন ৰিজৰ্ট মই আপোনালোকৰ বাবে বিচাৰি উলিয়ালোঁ যিখন একেবাৰে নতুন হয় আৰু এয়া চাওক আমি ৰাতি গৈছিলোঁ দ্য ফেলকন ইকো ৰিজৰ্ট ক'ত আছে মই গোটেইখিনি জনাই আছোঁ প্ৰথমতে আহক আমি ভিতৰলৈ যাওঁ আমাৰ একচুৱেলি এটা ইনফ্লুৱেঞ্চাৰ মিটআপ আছিলে সো আমি তালৈ গৈছিলোঁ এয়া দেখিছেনে ভিডিঅ'টো দিওঁতে অকণমান দেৰি হৈছে কিন্তু আপোনালোকক ভাবিলোঁ অকণমান হ'লেও ৰিজৰ্টখন দেখুৱাওঁ সঁচাকৈ যথেষ্ট আহল বহল আৰু একেবাৰে ধুনীয়াকৈ তেওঁলোকে সজাইছে ৰিজৰ্টখনত আৰু ইয়াত থকা মেলাৰ লগতে আপোনালোকে সুন্দৰকৈ খোৱাৰ আয়োজন কৰিব পাৰিব যিকোনো পাৰ্টি এৰেঞ্জমেণ্ট কৰিব পাৰিব আমাক ফেলিচিটেট কৰা হ'ল তাৰপিছত গান বাজনা আৰম্ভ হ'ল আমিতো বহুত এনজয় কৰি আছিলোঁ যিহেতু সন্ধিয়াৰ সময় আছিলে আৰু ৰাতিলৈ খানা পিনাৰো আয়োজন কৰা হৈছিল দিনৰ ভাগৰ এয়া দৃশ্য দেখিছেনে ইমান ধুনীয়া কটেজসমূহ সকলো সুবিধা আপোনালোকে পাই যাব আৰু তাৰপিছতে আমি টেষ্টি খানা এনজয় কৰিলোঁ ভেজ নন ভেজ গোটেইখিনিয়ে বহুত ধুনীয়াকৈ বনাইছিলে তেওঁলোকে আমি সকলোৱে খুবেই এনজয় কৰিলোঁ আৰু মই বহুতকে সুধিলোঁ খানা কেনেকুৱা পাইছে ফুড ব্লগাৰো বহুত আছিল তেওঁলোকে খুব ভাল ৰিভিউ দিছে আৰু শেষত আমি একদম ডান্স কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ গতিকে আপোনালোকৰ নেক্সট পাৰ্টি প্লেনিং ইয়াতো কৰিব পাৰে আৰু যদি ডে আউট বা নাইট আউটৰ কথা ভাবিছে তেনেহ'লেও যাব পাৰে দ্য ফেলকন ইকো ৰিজৰ্ট বাকীখিনি ডিটেইলছ আপোনাৰ কেপশ্যনত পাই যাব আজিলৈ আহিছোঁ বাই বাই